গাইছে এনেকুৱা বয়া দিন বসছি যে বেলেগত তাতে কুত্তৰ মতন ৰখি হলিক মোবাইলটো চাৰ্জ কৰিব লগা হৈছে। Hey guys, hello and welcome back to my another mini vlog. আৰু জাষ্ট ইতে উঠিলো মাত্ৰ 11টা বাজিল এতিয়া। আৰু গাইছ এই বতৰত কেনেকে ক'ত যাব আপোনালোকে কওকচোন। ক্লিপ ল'ম আপোনালোকে কওকচোন। সেইকাৰণে আৰু বৰষুণ যাক এলিহে যি কৰো আৰু তাকে কাৰোটা ল'ব লাগিব। এই বৰষুণতো মাৰি আছে ধাৰাসাৰ এতিয়াও। আৰু গাইছে এতিয়া প্ৰায় 4টা বাজিল, কিন্তু এতিয়া অলপমান বৰষুণ যাক কমছে, সেইকাৰণে চাৰ্জাৰডাল লৈছোঁ আৰু মোবাইলটো এতিয়া অলপমান ক'বাই চাৰ্জ দিওঁ, মানে ক'বাই মানে চকত যাওঁ, যাই কিনে অলপমান তাতে চাৰ্জ দিওঁ। আৰু আজি বুলি যাই আছোঁ চকত, মানে গাড়ীও নাই চাইকেলো নাই। আৰু এতিয়া ধুনীয়াকৈ আহি পালোঁ চক, আৰু চক আহি পাইকে ডাইৰেক্ট মোবাইলটো চাৰ্জত সোমাইছোঁ, কিন্তু এতো লাইনটো নাই। কিন্তু 10 মিনিটমান পিছত বাৰু আহিছে লাইনটো, সেইকাৰণে এতিয়া ধুনীয়াকৈ বহি থৈছোঁ চাৰ্জত। গৈছে এতিয়া ইফতাৰৰ টাইম হ'ব না, সেইকাৰণে ঘৰত আহি গ'লোঁ। আৰু গাইছ এতিয়া আহি গ'লো চকৰ পৰা, মানে মোবাইলটো অলপমান চাৰ্জ কৰি আনিলোঁ। এটা চাৰ্জ দিয়ে আহিছোঁ আৰু এটাত মোটামুটি 85 মান হৈছে। কেণ্ডেল লৈছোঁ আৰু জিলাপি লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ হৈ গ'ল ইফতাৰৰ টাইম, আৰু সেইকাৰণে এতিয়া বিছমিল্লাহটো কৰি ল'লোঁ। গাইছ ঠাণ্ডাৰ দিনত জিলাপি খোৱাৰ টেষ্টে বেলেগ, কিন্তু মানে কিবা এটা ভাল লাগে আৰু খাই দে কিনে। আৰু গাইছ এতিয়া মানে ধুনীয়াকৈ ইফতাৰটো কৰা হৈ গ'ল, আৰু এতিয়া আচাল মেইন খোৱা বস্তুটো আনিছোঁ। আৰু ইয়াত লাকি আছে, কি বুলি কয় মাংস আছে, আৰু এইটো কি বুলি কয় ধৰি লওক কালাৰফুল পলহ। এতিয়া ধুনীয়াকৈ খাই দিলোঁ ব্ৰইলাৰ মাংসৰ লগত। আৰু গাইছ এতিয়া আৰু একবাৰ চকত যাব লগা হ'ল, মানে মোবাইলটো তাতে আছে না, সেইকাৰণে এতিয়া ধুনীয়াকৈ চকত মোবাইলটো নিব আহিলোঁ। আৰু মোবাইলটো অলপমান চাৰ্জ হৈছে দিয়ক, মানে গোটেই ফুল হোৱা নাই, হ'লেও যেখিনি আছে সেইখিনি হ'ব, কাৰণ এতিয়া চকতো লাইন নাছিল। আৰু গাইছ বৰষুণৰ কাৰণে আজি বেলেগ ক্লিপ ল'ব পৰা নাই, সেইকাৰণে দ্যাটছ ফৰ টুডে গাইছ, চি ইউ চুন।